মৰুৱাত আজি বিজয় সংকল্প সমাৱেশ পঞ্চায়ত নিৰ্বাচনক আমি সন্মুখত ৰাখি আয়োজন কৰিলোঁ। নাৰায়ণ ডেকা ডাঙৰীয়াৰ নেতৃত্বত আজি বৰভাগ জিলা পৰিষদৰ যি বিজয় সংকল্প সমাৱেশ, এই সমাৱেশত আমাৰ ৰাইজৰ যিটো উৎসাহ দেখিলোঁ, ৰাইজৰ যিটো উপস্থিতি দেখিলোঁ আৰু যিটো একেবাৰে এটা ইতিবাচক সঁহাৰি দেখিলোঁ, সেইটোৱে আমাক নিশ্চিত কৰিছে বৰভাগ জিলা পৰিষদৰ যি প্ৰায় ৭৫,০০০ ভোটাৰ আছে, এই ৭৫,০০০ ভোটাৰৰ অধিকাংশ ভোটাৰে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ ৰাইজক যে উন্নয়নৰ স্বাৰ্থত আমাৰ জিলা পৰিষদ আৰু আটাইকেইজন আমাৰ যি ৯জন আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপি অগপৰ সকলোকে আশীৰ্বাদ দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু সেই আহ্বানৰ কাৰণে আজিৰ এই বিশাল যি আমাৰ সংকল্প সমাৰোহ, এই সমাৰোহ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে ৰাইজে এটা আমাৰ প্ৰতি এটা সদ্ভাৱ দেখাইছে। গোটেই অসমত জিলা পৰিষদৰ ৩৯৭খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৩২৭খন আসন খেলিছে। তাৰ ভিতৰত ৩৫খন আসনত আমি জয়লাভ কৰিছোঁ আৰু অগপই ৬৯খন আসন খেলিছিল। তেওঁলোকে এতিয়ালৈকে খেলিছিল মানে প্ৰাৰ্থী দিছে, বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোকেও 2খন আসনত জয়লাভ কৰিছে। ঠিক তেনেদৰে আঞ্চলিক পঞ্চায়তৰ ভিতৰত আমি 255খন আসন কেৱল ভাৰতীয় জনতা পাৰ্টীয়ে অকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। অগপই প্ৰায় ৩৫খনত তেওঁলোকে জয়লাভ কৰিছে। আমাৰ মিত্ৰদল গণশক্তি আৰু আমাৰ মিত্ৰদল ৰাভা হাছং যৌথ মঞ্চ তেওঁলোকেও কেইবাখনো আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। গতিকে আমাৰ NDAৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সুশাসন আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাত তেওঁৰ যিটো মানে নেতৃত্ব আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ ভৱিষ্যদৰ্শী আৰু গাঁৱৰ ৰাইজৰ প্ৰতি থকা যিটো সংবেদনশীলতা, যিটো দায়বদ্ধতা, যিটো তেখেতৰ নেতৃত্বত অসমখনে যিধৰণে আজি বিগত কেইটামান বছৰত আজি বিভিন্ন ক্ষেত্ৰত আজি শক্তিশালী স্থিতিত উপনীত হোৱাত সফল হৈছে। গতিকে গাঁৱৰ ৰাইজৰ উন্নয়ন অবিহনে অসমৰ ৰাইজৰ উন্নয়ন নহয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে আমি এইবাৰ আকৌ সংকল্পেৰে এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু তৃণমূল পৰ্যায়ত গণতন্ত্ৰক শক্তিশালী কৰা আৰু ৰাইজৰ যিমান অভাৱ অভিযোগ আছে পৰ্যায়ক্ৰমে সেইসমূহ অভাৱ অভিযোগ দূৰ কৰি যাতে গ্ৰাম্যাঞ্চলৰ সকলো সমস্যাৰ আমি সমাধান কৰিব পাৰোঁ, বাট পথৰ সুগম ব্যৱস্থা কৰিব পাৰোঁ, স্কুল কলেজ অংগনবাদী চেণ্টাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যাতে তেওঁলোকক লাইব্ৰেৰী, আমাৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত কমন ছাৰ্ভিচ চেণ্টাৰ, সামূহিক সেৱা কেন্দ্ৰৰ পৰা আৰম্ভ কৰি গ্ৰাম্যাঞ্চলৰ ৰাইজক যাতে আমি অনাগত দিনত শক্তিশালী কৰিব পাৰোঁ, এম্পাৱাৰ্ড কৰিব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য। কেৱল সেৱা কৰাৰ লক্ষ্য, শাসন কৰাৰ লক্ষ্য নহয়, সেৱাৰ লক্ষ্যৰে NDA ভাৰতীয় জনতা পাৰ্টীয়ে এই পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজৰ আমি সমৰ্থন বিচাৰিছোঁ, ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। কংগ্ৰেছে অভিযোগ কৰিছে নলবাৰীত বিজেপি দুফাল হৈছে। কংগ্ৰেছে সুধিব দিয়ক, কংগ্ৰেছে ক'লে যে বিজেপি দুফাল হ'ব, কংগ্ৰেছে নক'লে কংগ্ৰেছে কিবা ক'ব, সেইটোত আমি প্ৰতিক্ৰিয়া দিম। কংগ্ৰেছ দলৰ তেওঁলোকৰ চালঙিখনতে 1000টা ফুটা আৰু আমাক দেখাই আছে সেই বেজী তোৰ হেৰিত ফুটা, কথাটো কৈছোঁ। এইবিলাক কথা কংগ্ৰেছৰ এতিয়া একো ইছ্যুৱেই নাই। বিজেপি এক হৈ আছিল, বিজেপি এক হৈ আছে আৰু বিজেপি এক হৈ থাকিব। ইয়াত কোনো ধৰণৰ আপোনালোকেও ভ্ৰম, মানে আপোনালোকৰ মাধ্যমত বহুত একাংশ চেনেলে ভ্ৰম এইবিলাক ৰাইজৰ মাজত দিয়াৰ চেষ্টা কৰে, এইবিলাক যাতে নহয়। মই সিদিনা আপোনালোকে সেইটো প্ৰশ্নৰ কাৰণে বাট চাই আছে, সেইটো প্ৰশ্ন আকৌ উত্তৰ দিম। নলবাৰীত যিহেতু আহিছোঁ, আমাৰ দলৰ কিছুমান নীতি নিয়ম আছে, সেইখিনি আমি মানি চলি আজি যেনেকৈ ধুনীয়াকৈ আমি আজি আহিছোঁ, ইয়াত ক'তো খেলি মেলি হোৱা নাই, সুন্দৰভাৱে মানুহখিনি আমাক হাত ধৰি সোমাই দিছে। সিদিনা সেইটো নোহোৱাৰ কাৰণে মই মণ্ডল সভাপতিক এটা অনুশাসন ঠিক কৰাৰ কাৰণে ধমক এটা দিছোঁ, তাত বাদে একো নাই। আপোনালোকে কয় জয়ন্ত মল্লৰ লগত দিলীপ শইকীয়াৰ কাজিয়া, কাৰোবাৰ লগত কাজিয়া, এইবিলাক কোনো নহয়, এইবিলাক মিছা কথা, এইবিলাক প্ৰকাশ নকৰিব। জয়ন্ত মল্ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, সৰ্বানন্দ সোণোৱাল, নাৰায়ণ ডেকা এটা পৰিয়ালৰ প্ৰতিগৰাকী সংবেদনশীল সদস্য, দায়িত্বশীল সদস্য। ইয়াত আমাৰ কোনো অকণমান কিঞ্চিতো আমাৰ মাজত কেতিয়াও বুজাবুজিৰ অভাৱ নহয়। কিন্তু অনুশাসন আৰু শৃংখলাবদ্ধতাত বহুতে কৈছে আপোনাক খং কমিল নেকি, আপুনি কিবা লেগুৰ পেলাই দিলে নেকি ইত্যাদি কথাবিলাকো বহুত ছ'চিয়েল মিডিয়াত। কোনো লেগুৰ পেলোৱাৰ কথা নাই, কোনো খং কমাৰ কথা নাই। খং কৰিম, কিন্তু এটা কথা মই কালি কৈছিলোঁ ৰঙিয়াত যে ৰাজহুৱা স্থানত যিকোনো নেতাই
সংযম বৰ্তাই ৰাখিব লাগে, কথা কওঁতে সাৱধান হ'ব লাগে। তাতে কেতিয়াবা এতিয়া মনুষ্যহে মানুহে, মনুষ্যৰ ভুল হ'লে শিকিব লাগিব, শিকিম। যদি মোৰ ভুল হৈছে মই নিজে অনুভৱ কৰিছোঁ, জোৰকৈ কথাটো কৈছোঁ। কিন্তু কথাটো হ'ল কি, এনেকুৱা কথা নহয় যে দিলীপ শইকীয়াৰ খং নুঠিব। দিলীপ শইকীয়াৰ খং উঠিব, কিন্তু খং ক'ত উঠিলে, খং উঠাৰ কাৰণ কি, আৰু খং উঠা কাম যাতে কোনেও নকৰে, সেই কথাটোহে মই আমাৰ দলৰ কাৰ্যকৰ্তাসকলক একেবাৰে ধুনীয়াকৈ বুজাই দি আছোঁ। তাত বাদে বেলেগ কথা একো নাই। খং উঠি থাকিব, সৰু সৰুকৈ খং উঠি থাকিব মাজে মাজে, খং নাইকিয়া হৈ নাযায় দিলীপ শইকীয়াৰ। দহৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত আৰু দলৰ স্বাৰ্থত। দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ মণ্ডল পৰ্যায়ত বা কিষাণ মৰ্চাকে ধৰি বিভিন্ন মৰ্চাত চৰকাৰী চাকৰিয়ালে মূল বিষয় ভাৱ লৈ আছে। আচলতে বিজেপি সেইবিলাক বিষয় আমি দলৰ মাজত আলোচনা কৰিম আৰু উচিত সিদ্ধান্ত গ্ৰহণ কৰিম। মুখ্যমন্ত্ৰী মহোদয়ৰ যি সুশাসন, সেই সুশাসন বৰবাগবাসী, গোটেই অসমবাসী ৰাইজে পাইছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখনক আশীৰ্বাদ দিবৰ কাৰণে জনসাধাৰণ ৰৈ আছে, মাত্ৰ নিৰ্ধাৰিত ডেটটোৰ অপেক্ষাত। মানে পঞ্চায়ত নিৰ্বাচন ৰণদংকা বুলি ক'ব পাৰি নেকি? পঞ্চায়তৰ আমি এটা কথা স্পষ্ট, ভাৰতীয় জনতা পাৰ্টীক নিৰ্বাচনৰ ৰণদংকা বজাবৰ কাৰণে প্ৰয়োজন নাথাকে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, কাৰ্যপদ্ধতি, আমাৰ কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ যি সুশাসন, সেই সুশাসনৰ মাধ্যমত চৰকাৰখনে যি কাম কৰিছে, সেই কামৰ যি ফলাফল ৰাইজে পাইছে। এতিয়া গোটেই নিৰ্বাচনৰ দায়িত্ব আজিকালি আমাৰ জনসাধাৰণে লয়, আমি মাত্ৰ সংযোজকৰহে কাম কৰোঁ। আমাৰ কাৰ্যকৰ্তাসকল ৰাইজ আৰু চৰকাৰৰ সংযোজকহে কাম কৰোঁ, আৰু নিৰ্বাচনৰ যিটো মালিকী স্বত্ব ইতিমধ্যে ৰাইজে হাতত লৈছে। বৰক্ষেত্ৰত যিহেতু কংগ্ৰেছ দলৰ বিধায়ক আছে, প্ৰতিদ্বন্দ্বিতা কৰা নাই, কংগ্ৰেছ দলৰ বিধায়ক এতিয়া আপুনি যদি চালে গোটেই গুৱাহাটীটো বাদে অসমতে নাই, এইটো দুখৰ বিষয়। আজি মই আমাৰ ইয়াতে 240টা আমাৰ পঞ্চায়ত ৱাৰ্ড, 240টা ৱাৰ্ডত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক, শুভাকাংক্ষী প্ৰায় 500গৰাকী কাৰ্যকৰ্তাই ৱাৰ্ড সদস্য হিচাপে তেওঁলোকে মনোনয়ন দাখিল কৰিছে, আৰু মই এই 500গৰাকী ৱাৰ্ড সদস্যক লগ কৰিছোঁ। দুযোৰ দলৰ নহয়, দলৰ সদস্য পদ তেওঁলোকে দলৰ কাৰ্যকৰ্তাই গ্ৰহণ কৰিছে, আৰু মই ব্যক্তিগতভাৱে 503গৰাকী সেই মই সদস্যক লগ কৰিছোঁ, পাৰ্চনেলি লগ কৰিছোঁ, তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া আপোনালোকে নিউজ কৰিব, আমাৰ 24খন পঞ্চায়তৰ 24খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগত মন্ত্ৰী বিধায়ক, তেওঁলোক মন্ত্ৰী লগ হৈছে নে, বিধায়ক লগ হৈছে নে হোৱা নাই, আপোনালোকে সন্দেহ আছে। 4গৰাকী জিলা পৰিষদৰ সদস্যকো বিধায়কে লগ পাইছে নে পোৱা নাই, সন্দেহ আছে। গতিকে আমাৰ কাৰণে কংগ্ৰেছ আলোচ্যৰ বিষয় নহয়, আমি ৰাইজৰ প্ৰতি দায়বদ্ধ, আমি ৰাইজৰ কামৰ প্ৰতি দায়বদ্ধ, মুখ্যমন্ত্ৰী যি নিৰ্দেশনা দিছে নিৰ্দেশনাৰ প্ৰতি দায়বদ্ধ। দল আৰু চৰকাৰক আমি একাকাৰ কৰা যিটো আমাৰ দলৰ কাৰ্যকৰ্তাৰ যিটো সংকল্প, সেই সংকল্পৰ প্ৰতি দায়িত্ব বিচাৰিছোঁ। নাৰায়ণ ডেকা ডাঙৰীয়াই যোৱাবাৰ মুকলমুৱাত এখন ষ্টেডিয়াম বনাইছে, সেই ষ্টেডিয়ামখন বনাইছে MGNREGAৰ জৰিয়তে, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ জৰিয়তে, MGNREGAৰ জৰিয়তে, MGNREGAৰ জৰিয়তে এটা ষ্টেডিয়াম বনাইছে। আৰু আমাৰ গাঁওবিলাকত এতিয়াও ক'ৰবাত সৰু সুৰা ক'ৰবাত কালভাৰ্ট লাগে, ক'ৰবাত এখন সৰু দলং লাগে, ক'ৰবাত লাইব্ৰেৰী লাগে, ক'ৰবাত নামঘৰ লাগে, ক'ৰবাত মন্দিৰ এটা লাগে। এনেকুৱা সৰু সৰু কিছুমান সুবিধা আছে, অসুবিধা আছে, যিখিনি দূৰ কৰাৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু অসমৰ সৰ্বকালৰ এগৰাকী কৰ্মদক্ষ আৰু ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এইবাৰ আকৌ এই পঞ্চায়তত গ্ৰামাঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে যাতে আমি পঞ্চায়তী ৰাজ ব্যৱস্থাটোক আৰু আমি শক্তিশালী কৰিব পাৰোঁ, সেই সংকল্পৰে আমি আগবাঢ়িছোঁ। এতিয়া কংগ্ৰেছৰ দিনত কি হৈছিল? কংগ্ৰেছৰ দিনত কি হৈছিল? এটা ইন্দিৰা আৱাস যোজনাৰ ঘৰ সৰ্বমুঠ টকা দিছিল ৭৫,০০০, আৰু ৭৫,০০০ টকা পাবৰ কাৰণে কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাস যোজনাৰ ঘৰ এটা পোৱাৰ কাৰণে মাজৰ দালাল বা মধ্যভোগীক যদি 10,০০০ টকা নিদিয়ে, 15,০০০ টকা নিদিয়ে, তেনে কোনো হিতাধিকাৰীৰ তালিকাত আমাৰ সাধাৰণ গাঁৱৰ ৰাইজৰ নাম নাহে। এয়া আছিল কংগ্ৰেছৰ দিনৰ কথা। আৰু আজি আমাৰ দিনত ৭৫,০০০ৰ বিপৰীতে তাৰ দুগুণ আমি কৰিছোঁ। ১.৫ লাখ টকা আমি এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আপোনালোকলৈ উপহাৰ দি আছে। আৰু ১.৫ লাখ টকাৰ লগত
আঁচনি আমাৰ SBM স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে আৰু 12,000 টকা এনেকুৱা দুখীয়া পৰিয়ালক ঘৰটোৰ লগত এটা টয়লেট বনোৱাৰ কাৰণে শৌচালয় বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছে সৰ্বমুঠ 1,62,000 টকা আপোনালোকৰ মাজলৈ আজি আমি দিয়াৰ চেষ্টা কৰি আছোঁ